বুঝছে কারণ এটা তো কাজিয়া করার কথাই না এটা নমস্কাৰ প্ৰথমতে মই অল আসাম নুনিয়া সন্মিলনীৰ সভাপতি বলদেৱ চৌহান আৰু আমাৰ সাংবাদিকসকলক মই অশেষ ধন্যবাদ জনাইছোঁ। আমাৰ নুনিয়া সন্মিলনী 2020 পৰা আমাৰ জাতিটোক প্ৰতিনিধি কৰি কেনে আমি চলাই আহি আছোঁ। অসম চৰকাৰৰ লগত আমাৰ যিখিনি অভাৱ অভিযোগ আছিলে আমি কথা পাতি কেনে অসম চৰকাৰৰ পৰা আমি নিজৰ সুবিধাখিনি আমি আৰু জাতিৰ চিনাক্তকৰণ আমাক অথৰিটিয়ে আসাম চৰকাৰে আমাক দিছে। এতিয়া আমাক এটা বহিৰাগত সংগঠন দিল্লীৰ পৰা আহি ৰত্নাত্মক নুনিয়া বুলি তেওঁলোকে আমাৰ মাজত প্ৰলোভন দি কেনে আমাৰ মানুহত বিভিন্ন ভেদাভেদ কৰি কেনে আমাৰ সাংবিধানিক অধিকাৰৰ পৰা আমাক বঞ্চিত কৰিব বিচাৰে। বহিৰাগত সংগঠনে আহি কেনে আমাৰ সাংবিধানিক যিটো আমাৰ অধিকাৰ আছে সেই অধিকাৰৰ পৰা আমাক বঞ্চিত কৰিব বিচাৰিছে। গতিকে আমি ইয়াৰে অসমৰে পূৰ্বপুৰুষৰ পৰা আমাৰ ইয়াতে জন্ম, ইয়াৰে হাৱা পানী খাৱা, আমি অসমৰ অসমীয়া হয়, আমাৰ হাৰা মূৰাই আমি অসমীয়া হয়। গতিকে এটা বাহিৰাগত এটা সংগঠনে আহি কেনে আমাক যে এইটো অসুবিধা কৰিছে আৰু তেওঁলোকে আমাক যিখিনি কাগজ পত্ৰ আমি বনালো যেতিয়া আমি দি আছো তেওঁলোকৰ আমাৰ এগেইনষ্টত তেওঁলোকে যে মাত মাতি আছে এইটোৰ কাৰণে তেওঁলোকৰ কাৰণে আমি তীব্ৰ গৰিহণা জনাইছো। আৰু আহিব লগা দিনত আমাৰ মানে বৰ দুখৰ বিষয়ে পাতিব লগা হ'ল। আমাৰ নুনিয়া জনগোষ্ঠী নুনিয়া সন্মিলনী 2016 পৰা সন্মিলনী কৰি আমাৰ জাতিটোক প্ৰতিনিধি আমি কৰি আছো। কৰি থাকোঁতে ৰত্নাত্মক নুনিয়া হোজাইত 3 ছেপ্টেম্বৰত বিহাৰৰ ৰাজ্যপাল আৰু এতিয়া বৰ্তমান মেঘালয়ৰ ৰাজ্যপালক মাতি আৰু বিহাৰৰ উপ মুখ্যমন্ত্ৰী ৰেণু দেৱীক মাতি বাহিৰা কালচাৰ দেখাই এটা নুনিয়া ৰত্নাত্মক সং খুলি আমাৰ নুনিয়া সন্মিলনীক তেওঁলোকে মানে বহুত আঘাত হানিছে। যেহেতু আমাৰ 1975 চনৰ পৰা আমাৰ OBC সাৰ্টিফিকেট আমি পাই আছিলোঁ আৰু তেওঁলোকে সেই ৰাজ্যপালক ক'লে যে আমাৰ অসমৰ চৰকাৰে আমাক OBC সাৰ্টিফিকেট আমাক দিয়া নাই, অসমত আমাৰ কোনো সুবিধাৰ পৰা আমাক বঞ্চিত কৰিছে। আৰু সেই মিটিঙত কোনো অসমীয়া কালচাৰ নাই, কোনো অসমীয়া ভাষা নাই, সব বহিৰাগত ৰাজ্যৰ পৰা মন্ত্ৰী মাতিছে, কোনোবা বাহিৰা ৰাজ্যৰ ৰাজ্যপাল মাতিছে, বাহিৰা গায়কাৰ মাতিছে, তেনেকুৱা মাতি কেনে তাতে বাহিৰা কালচাৰ দেখুৱাৰ কাৰণে আমি বহুত নুনিয়া সন্মিলনীৰ পৰা তেওঁলোকক আমি বহুত গৰিহণা তীব্ৰ ভাষাৰে আমি গৰিহণা দি আছো। আৰু এই পাপত গজা যিটো RNSS ৰত্নাত্মক নুনিয়া সং আমাৰ নুনিয়া জাতিয়ে নহয়, তেওঁলোকে বহিৰা ৰাজ্যৰ পৰা আহা আৰু তেওঁলোকে আমাক OBC সাৰ্টিফিকেট দিব বুলি কেনে আমাক ডিষ্ট্ৰিক্টে আমাক ভুৱা প্ৰচাৰ চলাই আছে। যাৰ কাৰণে আমাৰ নুনিয়া সন্মিলনীৰ মানুহখিনি বহুত বাধা অসুবিধা পাইছে। এইখিনি কৈ কেনে মই আমাৰ এই সংবাদ মেলৰ মাধ্যমেদি আমাৰ অসম চৰকাৰক জনাব বিচাৰিছো যে এই পাপত গজা সংগঠনক ইতিমধ্যে সোনকালে বন্ধ কৰিব লাগে, তেওঁলোকক এৰেষ্ট কৰিব লাগে। এইখিনিয়ে মই কৈ নিজৰ সংবাদ মেলত মই সামৰি মাৰিছো। জয় আই অসম। নমস্কাৰ সাংবাদিক বন্ধুসকল, মই দৰং জিলাৰ নুনিয়া সন্মিলনৰ সম্পাদক মোহনলাল চৌহান। আৰু আমি আজি এই প্ৰেছ মিটত বহিছোঁ যে আমাৰ এটা বহিৰাগত সংগঠন RNSS বুলি এটা ওলাইছে, তেওঁলোকে অপপ্ৰচাৰ কৰি আছে যে OBCটো তেওঁলোকে আনি দিলে অসমৰ নুনিয়াসকলৰ কাৰণে, কিন্তু তেওঁলোকে OBCটো আনি দিয়া নাই। OBCটো আমি 3 আগষ্ট 2023 চনৰ 3 আগষ্টত আমি স্মাৰক পত্ৰ দিছিলোঁ ছেক্ৰেটেৰিয়েট হাউচ গুৱাহাটী দিছপুৰত আমাৰ মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াৰ হাতত। আৰু তেওঁ কৈছিল 1 মাহৰ ভিতৰত আপোনালোকৰ OBCটো পাওনা কৰি দিম, সমস্যা সমাধান হৈ যাব, চিন্তা কৰিব নালাগে, আপোনালোকে যাব পাৰে। 3 তাৰিখে আমি স্মাৰক পত্ৰ দিলোঁ। 23 আগষ্টত 20 দিনৰ ভিতৰত তেওঁলোকে আমাৰ এইটো পাওনা কৰি দিলে। অৰ্ডাৰটো ওলাই গ'ল 23 আগষ্টত। 2023 চনৰ 3 ছেপ্টেম্বৰ তাৰিখে ৰচনাত্মক
নুনিয়া সংযুক্ত সংঘ বুলি এটা বহিৰাগত সংগঠন আহি হোজাইত এটা বৃহৎ এটা অধিৱেশন কৰিলে আৰু বাহিৰৰ পৰা নুনিয়া সম্প্ৰদায়ৰ মানুহ মাতিলে আৰু বাহিৰৰ মন্ত্ৰী মাতিলে, কিন্তু অসমৰ এজনো মন্ত্ৰী তাতে দেখা নগ'ল আৰু অসমৰ কোনো গণ্যমান্য নুনিয়া সম্প্ৰদায়ৰ ব্যক্তিসকলক তেওঁলোকে মান সন্মান নকৰিলে। আৰু তেওঁলোকে এটাই উদ্দেশ্য, তেওঁলোকৰ উদ্দেশ্য হ'ল তেওঁলোকে ৰাজনীতি মুনাফা আদায়ৰ কাৰণে এইটো কৰিছে বুলি আমাৰ সন্দেহ হয়। আমি হ'লো নুনিয়া, যিবিলাক আমি চৌহান মহতো বিন বিল্ডাৰ যিবিলাক অসমত থাকোঁ, এই নুনিয়াসকল আমাৰ অসমৰ প্ৰাচীন কালৰ পৰা অসমত কাম কৰিবলৈ আহিছিল। আগতে আমি চবেতো বাহিৰৰ পৰাই আহিছিলে, প্ৰাচীন কালৰ পৰা ইয়াতে থাকি থাকি অসমীয়া ভাষা সংস্কৃতিৰ লগত বিলীন হৈ গ'লো। এতিয়া আমাৰ ল'ৰা ছোৱালীয়ে বিহু নৃত্য কৰে, অসমীয়া সংস্কৃতিত আদৰি লৈছে, অসমীয়া মাধ্যমত পঢ়োঁ, গতিকে আমি অসমীয়া হিচাপে জীয়াই থাকিব বিচাৰোঁ। আৰু এই ৰচনাত্মক সংগঠনে ইয়াতে বিভ্ৰান্তি আনিব বিচাৰিছে। তাৰ কাৰণে আমি অসম চৰকাৰক এটা নিবেদন কৰিছোঁ যাতে এই অপদাৰ্থ বুলি ক'ম, অপদাৰ্থ এই সংগঠনটোক বেণ্ড কৰি দিব লাগে। যিহেতু আমাৰ নহ'লে ইয়াতে বিভিন্ন জনগোষ্ঠীৰ মানুহ আছে অসমত, OBC পাবৰ কাৰণে বিভিন্ন জনগোষ্ঠীৰ মানুহ আছে, অসমীয়াৰ বিভিন্ন জনগোষ্ঠীৰ মানুহ আছে, নুনিয়া জনগোষ্ঠীৰ মানুহ আছে। গতিকে এই OBC বিলাক কিছুমান বহিৰাগত নুনিয়াৰ হাতত যদি গুচি যায়, এটা আমাৰ নুনিয়া জাতিৰ বা OBCৰ কেটেগৰীৰ মানুহবিলাকৰ এটা ভাবুকিৰ সৃষ্টি হ'ব। সেইটো কাৰণে এই সংগঠনটোক চৰকাৰৰ তাতে অনুৰোধ জনাইছোঁ যে মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইয়াতে এটা পদক্ষেপ ল'ব লাগে। যিহেতু তেওঁ ভালকৈ জানে, আমি নুনিয়া সন্মিলনীয়ে তেওঁৰ তাতে আমি দাবী জনাইছিলোঁ আৰু তেওঁ আমাক পাছ কৰাই দিছে OBCখন। গতিকে